ৰাইজ আৰু এয়া এতিয়া সন্ধিয়া হ'ল যে ৰায়েনো কি কৰিছে বোলো এই এতিয়া ছুটি আহি এয়া মই আমাৰ পথাৰৰ একদম মাজত আছোঁ। কিমান ডাঙৰ পথাৰ চাৰিওপিনে দেখাইছোঁ, ইমান ডাঙৰ পথাৰৰ এতিয়াও মই মাজত আছোঁ আৰু এই মাজত চাৰিওপিনে দেখাইছোঁ। চাওক চব পিনে 1-1.5 কিলোমিটাৰ চব পিনে, কিছুমান 3 কিলোমিটাৰ দূৰত মই আছোঁ এতিয়া। পথাৰ এতিয়া একদম পথাৰ এতিয়া পূৰা এনেকৈ ডাৱৰীয়া, সন্ধিয়া সময়, সন্ধিয়া এতিয়া বাজিছে 6টা বাজি গ'ল, সন্ধিয়া হৈছে। এতিয়া মানুহবিলাকো ঘৰা ঘৰি গ'ল আৰু মই এতিয়া খেতিৰ কামত লাগি আছোঁ। এই খেতি আমাৰ খেতি কালি ইয়াতে কাদং দিব আৰু এই খেৰখিনি ৰুব লাগিব। গতিকে ভাবিব পাৰে ৰায়ে ছুটীত আহি এনেই আছে, নাই খেতিৰ কামত এনেকৈ লাগো। 3টা বজাত আহিছোঁ, এই আলিটোৰ চাৰিওপিনে চকবিলাক মাৰি আছোঁ মাটিত। আৰু আমি খেতি নকৰিলে কি খাম, হয়নে নহয়? এতিয়া সন্ধিয়া হৈ গ'ল, পূৰা বৰষুণ দিছে আৰু এনেকুৱা এই ডাঙৰ ডাঙৰ কোদালবোৰ মাৰি আছোঁ। এইবিলাক বেলেগে ৰুইছে, এইটো আমাৰ। এইবিলাক দেখিছা ইমান ওখ এইবিলাক কোদাল, এই কোদালখন মই মাৰি থাকোঁ। এই কোদালখনতে এতিয়া মই মাৰিম খেতিৰ কাম। বাবা এনে ক'লা মানুহ আৰু একদম জ্বলি গৈছোঁ ৰ'দত। খেতি কৰবাই লাগিব, খাব লাগিব না, হয়নে নহয়? কিন্তু খেতি কৰিলে মানুহৰ দেহাটো ভালে থাকে, শৰীৰটো বডি পৰি যায়, পূৰা বডি পৰি যায়। খাব লাগে ঠিকছে, কাঠল খাব লাগে, আম কাঠল। আজি ভীমকল মাৰছোঁ 2টা, বুজিছা? এই খেতিৰ কাম কৰি এইবিলাক খালে মানুহৰ চুলিকেইডাল গ'ল বাৰু, একো নাই, চুলিত একো নাই, চুলি যাব দিছোঁ। আহক ঘৰলৈ, আহি এনেই নাথাকিব, খেতি কৰক, ঘৰখনৰ সহায় কৰক আৰু ৰাইজৰো সহায় হ'ব, হয়নে নহয়? খেতি কৰক, খুব ভাল কথা। সকলোৱে ভালে ভালে থাকক।